আজিৰ আমাৰ বিষয় হ'ল ল সা গু মানে লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ মানে সৰু সাধাৰণ মানে উমৈহতীয়া বা কমন আৰু গুণিতক মানে গুণফল বুজিবৰ কাৰণে আমি এটা সংখ্যা ধৰি ললো 2 সংখ্যাটোৰ যদি আমি বিভিন্ন গুণফল বিলাক চাওঁ কি গুণফল যে 2 ৰ গুণ 2 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 2 10 গুণ 20 আৰু এইদৰে ওলাই গৈ থাকিব আমি যদি 3 ৰ গুণিতক বিলাক চাওঁ 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 এইদৰে ওলাই গৈ থাকিব ইয়াত আমি 2 গুণিতক উলিয়ালো 2 গুণিতকবোৰ 2 4 6 8 10 12 14 16 18 20 গুণিতক লিখোতে এইদৰে কাৰচিন দিব নালাগে দেই 2 গুণিতকবোৰ হল লিখিব লাগিব মই সময়টো অলপ বচাবলৈ চাইছো আৰু বুজাবলৈ চাইছো এবাৰ মই 4 গুণিতকবোৰৰ কথা ভাবুচোন 4 গুণিতকবোৰ 4 8 12 16 20 24 28 এইদৰে ওলাই গৈ থাকিব আমি এনেকৈ আৰু কিছুমান সংখ্যাৰ গুণিতক লিখিব পাৰো এই যে 2 গুণিতকবোৰ 3 গুণিতকবোৰ আৰু 4 গুণিতকবোৰ ইয়াত তিনিওটাৰে গুণিতক হোৱা কিবা সংখ্যা আছে নেকি আমি যদি চাওঁ তেতিয়া আমি দেখা পাম ধৰি ললো ইয়াত 2 আছে কিন্তু ইহঁতৰ 3 আৰু 4 গুণিতক নহয় 4টো 4 গুণিতক হয় 3 গুণিতক নহয় 6টো 3 গুণিতক হয় কিন্তু ইয়াত 4 গুণিতক নহয় এইদৰে আমি চাই গৈ থাকিলে দেখা পাওঁ 12টো 12 সংখ্যাটো 2ৰো গুণিতক 3ৰো গুণিতক আৰু 4ৰো গুণিতক একৰ পৰা গৈ 12 পালেগৈ বা আটাইকেইটাতে থকা গুণিতক উমৈহতীয়া গুণিতক নাপালো যদি আমাৰ 12 পাওঁ তেতিয়া পৰৱৰ্তী এটা এটা অনুমান কৰিব পাৰো 12ৰ পিছত আৰু এটা 12 যাব লাগিব মানে 24 তিনিটা সংখ্যাৰ উমৈহতীয়া হ'ব ইয়াত 24 আছে ইয়াত 24 আছে ইয়াত 24 এইদৰে আমি লিখি লিখি গৈ থকা হলে আৰু 12 যোগ হৈ 36 সংখ্যাটো তিনিটাৰে উমৈহতীয়া গুণিতক হ'লহেতেন এই যেটো উমৈহতীয়া এই শব্দটোক আমি সাধাৰণ শব্দটোৰে বুজাওঁ এই সাধাৰণ শব্দটোৰ অৰ্থ বহু ছাত্ৰ ছাত্ৰীয়ে বুজি নোপোৱাৰ ফলত সাধাৰণ গুণিতক মানে কি নাজানে এই সাধাৰণ মানে সাধাৰণতে আমি তেওঁ বৰ সিম্পল মানুহ বৰ সাধাৰণ সিম্পল মানে সাধাৰণ বুলি কয় এই সাধাৰণটো বহু ছাত্ৰ ছাত্ৰীয়ে সিম্পললৈ পুনাই থয় আসলতে এই সাধাৰণটোৱে সিম্পল বুজোৱা নাই ই উমৈহতীয়া কমন বুজাইছে ই কমনহে বুজায় এই যে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে 2 গুণিতকৰ মাজতো 12 আছে 3 গুণিতকৰ মাজতো 12 আছে 4 গুণিতকৰ মাজতো 12 আছে এই যেটো উমৈহতীয়া এইটো সাধাৰণ আজি মানুহৰ সাধাৰণ বৈশিষ্ট্য বুলি ক'লে দুখন ভৰি আছে দুখন হাত আছে পৃথিৱীত এনেকুৱা মানুহো আছে যাৰ হয়তো এখন ভৰিহে আছে হয়তো কোনো দুৰ্ঘটনা হৈছে কাৰোবাৰ হয়তো জন্মতেই এখনো ভৰি নাই কিন্তু সেই বুলি আমি মানুহৰ ভৰি নাইকিয়াটোক মানুহৰ বৈশিষ্ট্য বুলি নকওঁ যেহেতু বেছিভাগ মানুহৰে থাকে আমি কওঁ এইটো মানুহৰ দুখন ভৰি থকাটো মানুহৰ সাধাৰণ বৈশিষ্ট্য গতিকে এই সাধাৰণটো সেই উমৈহতীয়া অৰ্থত ল'ব জানিব লাগিব গুণিতক শব্দটো সেইদৰে গুণফল কোনো এটা সংখ্যাৰ এগুণ দুগুণ তিনিগুণ চাৰিগুণ এইদৰে কৰি গ'লে আমি যেটো ফল পাওঁ সেইটো হ'ল গুণফল 2 গুণফল বিলাক 2 4 6 8 মই ভাবো এটো বুজি পোৱাত অসুবিধা নাই 3 গুণিতক বিলাক বুজাত অসুবিধা নাই 4 গুণিতক বিলাক বুজাত অসুবিধা নাই এতিয়া এই গুণিতক বিলাকৰ ভিতৰত যেটো উমৈহতীয়া সেইখিনিক সাধাৰণ গুণিতক বুলি কোৱাত মই ভাবো অসুবিধা নাই এতিয়ালৈকে বুজি পাইছো আমি যদি লিখো 2 3 আৰু 4 ৰ সাধাৰণ গুণিতক বিলাক তেতিয়া আমি পাম 12 24 36 লিখা হলে 36 আহিলে হয় ডট ডট ইত্যাদি এইদৰে ওলাই ওলাই গৈ থাকিব এতিয়া আমি 2 3 আৰু 4 ৰ সাধাৰণ গুণিতকবোৰ লিখি পেলাইছো 12 24 36 ডট ডট ইত্যাদি ইয়াৰে আটাইতকৈ সৰু গুণিতকটো 12 নহয়নে মানে 2 ৰে হৰণ যোৱা সংখ্যাবিলাক বা 2 গুণফল বিলাক
এনে যিখিনি পাম তাত 12 হ'ব এনেকুৱা এটা সংখ্যা যি 3ৰো গুণফল 4ৰো গুণফল সাধাৰণ গুণিতক যে 3টাৰে গুণিতক আৰু আটাইতকৈ সৰু সেইটোকে কয় লঘিষ্ঠ এতিয়া আমি পালো 2 3 আৰু 4ৰ লসাগু 12 আৰু আমি তেনেকুৱা এটা উদাহৰণ বেলেগ লৈ চাওঁ ধৰি ললো এইটো আছিল আমাৰ প্ৰথম প্ৰয়াস এবাৰ আমি দ্বিতীয় প্ৰয়াসত 2 5 8 এই কেইটাৰ আমি লসাগু উলিয়াবলৈ চাইছো 2 গুণিতক বিলাক লিখিলো 2 4 6 8 এদৰে লিখি গলো 5ৰ গুণিতক বিলাক লিখিলো 5 10 15 20 লিখিলো 8ৰ গুণিতক বিলাক লিখিলো 8 16 24 32 এদৰে লিখিলো লিখোতে আমি চাওঁচোন ইয়াত থকা গুণিতক ইয়াত কিবা আছে নেকি এইটো 8 এটা ডাঙৰ সংখ্যা ইয়াৰ গুণিতক 8ৰ পৰা আৰম্ভ হৈছে আমি ইয়াৰ পৰা চাব পাৰো 8 ইয়াত নাই মানে আৰু 8 নাবাঢ়িলেও হ'ব 16 5ৰ গুণিতকত নাই 24 5ৰ গুণিতকত নাই 32 5ৰ গুণিতকত নাই 40 5ৰ গুণিতকত নাই মানে এইটো পদ্ধতিৰে লিখি লিখি থাকিলে লসাগু উলিওৱাটো ইমান সহজ নহব ইয়াৰ কাৰণে এটা চমু উপায় আছে আমি সেই উপায়টোৰে উলিয়াই চাওঁচোন এইটো হল ছুটিহৰণ নিয়ম ছুটিহৰণ নিয়মেৰে লসাগু উলিয়াবৰ কাৰণে সংখ্যাকেইটা কমা চিন দি পৃথকে পৃথকে আমি লিখি লম 2 5 8 এই কমা কেইটাই ইহঁতক পৃথক পৃথক হিচাপে দেখুৱাইছে এতিয়া আমি এনেকুৱা এটা সৰু মৌলিক সংখ্যাৰ কথা ভাবো যে যি ইয়াৰ অধিক সংখ্যকৰ হৰণ যায় ধৰি লওক 2 আৰু 8 দুয়োটাকে 2 ৰে হৰণ যায় 5 নিজেই মৌলিক আমি 2 ৰে হৰণ কৰি চাওঁ 2 গুণ 2 5 হৰণ নগল এইদৰে ৰাখি দিলো 2 4 গুণ 8 5টো মৌলিক 4টো মৌলিক নহয় তথাপিতো আমি ইমানতে সামৰিলেও অংকটো হয় তথাপিতো এইটো 2 ৰে হৰণ যায় বুলি আমি একবাৰ বাৰো দেখুৱাই দিছো 2 দুগুণ 4 2টো মৌলিক 5টো মৌলিক 1 বিবেচনা নকৰিলেও হ'ব এইদৰে আমি যদি এটা সংখ্যাক হৰণ কৰো আৰু শেষ মৌলিক সংখ্যা হোৱালৈকে কৰিব লাগে ধৰি ললো 5 15 20 আৰু 15 লসাগু উলিয়াব লাগে আমি প্ৰথম 5 15 সকলোকে হৰণ যোৱা এটা মৌলিক সংখ্যা 5ক ললো 5 গুণ 5 5 3 গুণ 15 5 4 গুণ 20 5 3 গুণ 15 এতিয়া আমি 3 আৰু 3 দুইটা মৌলিক সংখ্যা আমি ভাবিব পাৰো মৌলিক হৈ গল শেষ কিন্তু নহব যেহেতু দুটা মৌলিক সংখ্যা আছে দুয়োটাক এটা 3 এক উমৈহতীয়া ভাবে হৰণ যাব 3 ৰে তেতিয়া আমি 3 গুণ 3 এইটো 4 ৰাখি 3 গুণ 3 এইদৰে আগুৱাব লাগিব 4 মৌলিক সংখ্যা নহয় ভুল নালাগিবৰ কাৰণে 9 শিকাৰুৱে এইটো 2 দুগুণ 4 এনেকুৱা পৰ্যায়লৈকে কৰিব লাগে কিছুমানে আকৌ 2 ৰে কৰি 2 গুণ 2 কৰা দেখা যায় আসলতে এনেকুৱা মৌলিক সংখ্যা হৈ গলে এৰি দিব পাৰি এতিয়া লসাগু এই ক্ষেত্ৰত লসাগু হ'ব এই 2 2 5 আৰু 2 পূৰণফল মানে এই 2 পূৰণ 2 পূৰণ 1 পূৰণ কৰিলে ফল একে থাকিব পূৰণ 5 পূৰণ 2 মানে 2 গুণ 4 4 5 গুণ 20 2 20 গুণ 40 আমি অলপ আগতে যে গুণফল উলিয়াই কৰিছিলো গুণিতক উলিয়াই কৰিছিলো প্ৰথম 40ত আৰম্ভ হ'লহেতেন পৰৱৰ্তী 80 সংখ্যাটো সাধাৰণ গুণিতক আহিলহেতেন লঘিষ্ঠ সাধাৰণ গুণিতক 40 হ'লহেতেন হেতু আমাৰ কাৰণে দীঘলীয়া প্ৰক্ৰিয়া হ'লহেতেন এই ক্ষেত্ৰত লসাগু হ'ব 5 3 গুণ 15 2 15 গুণ 30 2 30 গুণ পূৰণ হলে 60 না আমি এইদৰে ছুটিহৰণ নিয়মেৰে লসাগু উলিয়াব পাৰিম লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ মানে সৰু সাধাৰণ মানে উমৈহতীয়া আৰু গুণিতক মানে গুণ যোৱা সংখ্যা আমি হেতু গম পাইছো কিন্তু এই যে লসাগু উলিয়াই আছো আমি সৰু শ্ৰেণীত এইবিলাক অংক খুব কৰিবলগীয়া হয় কিয়নো উলিয়াইছো লসাগু ইয়াৰ উদ্দেশ্য কি আজি কিছুদিনৰ আগতে ভগ্নাংশৰ ধাৰণা বুলি মই এটা ভিডিঅ' আৰম্ভ কৰিছিলো ভগ্নাংশৰ ধাৰণাৰ লগত সংগতি ৰাখি আজি লসাগুৰ ধাৰণাটো যোগ কৰা হৈছে আমি এতিয়া সেই লসাগুৰ ধাৰণাটো কি ধৰণৰ ভগ্নাংশত ব্যৱহাৰ হয় হেতু কথা কম আগৰ ভগ্নাংশৰ ধাৰণাত আমি শিকিছিলো যে এটা ভগ্নাংশ ধৰি ললো 4 ভাগৰ 1 যোগ 4 ভাগৰ 2 যোগ 4 ভাগৰ 1 এই ভগ্নাংশটো যদি যোগ কৰিব লাগে তেতিয়া 4 ভাগৰ আটাই 4 ভাগেই কৰা হৈছে ভাগকেইটা সমান আছে এতিয়া 1 প্ৰথমতে 1 ভাগ তাৰ লগত 2 ভাগ তাৰ পিছত আকৌ 1 মানে 4 ভাগৰ 1 2 3 1 4 4 ভাগৰ 4 যেতিয়া 4 ভাগৰ 4 হয় তেতিয়া উত্তৰটো 1 হয় ধুনিয়াকৈ প্ৰথম ভগ্নাংশৰ ভিডিঅ'টোত কোৱা আছে কোনোবাই যদি সেই ভিডিঅ'টো চোৱা নাই
মোৰ অনুৰোধ সেই ভিডিঅ'টো চাব, চাই এই অংশটোলৈ আহিলে তেতিয়া বেছিকৈ বুজি পাব। এতিয়া কোনো দুটা বস্তু আমি ভাগ ভাগ কৰিলোঁ, কৰি প্ৰথম বস্তুটোক ধৰি ল'লোঁ 4 ভাগ কৰিছিলোঁ, 4 ভাগ কৰি তাৰ 3 ভাগ ল'লোঁ, আৰু দ্বিতীয় বস্তুটোক আমি 2 ভাগ কৰিছিলোঁ, 2 ভাগ কৰি তাৰ 1 ভাগ ল'লোঁ। এতিয়া মুঠ কিমান হ'ল ক'ব লাগে। যদি আমি এটা বস্তু এনেকুৱা আছিল আৰু এটা বস্তু এনেকুৱা আছিল, ইয়াক যদি 4 ভাগ কৰিলোহেঁতেন, তাৰ ল'লোঁ 2 ভাগ, ইয়াক 4 ভাগ কৰিলোহেঁতেন, ধৰি ল'লোঁ 3 ভাগ, ইয়াৰ ল'লোঁ, ইয়াত হ'ল 4 ভাগৰ 2 ভাগ, ইয়াৰ পৰা ল'লোঁ 4 ভাগৰ 3 ভাগ, তেতিয়া 4 ভাগৰ 2 3 5 ভাগ, মানে 4 ভাগৰ 4 ভাগ লোৱাৰ পাছত 4 ভাগৰ 4 ভাগ সম্পূৰ্ণ হৈ আৰু 4 ভাগৰ 1 ভাগ, 4 ভাগৰ 4 ভাগ মানে এটা সম্পূৰ্ণ বস্তু, আৰু 4 ভাগৰ 1 ভাগ এক সমস্ত 4 ভাগৰ 1, এনেকুৱা বিষয় আমি আগৰ ভিডিঅ'ত ধুনীয়াকৈ কোৱা হৈছে। বা এইটোকে আমি 4 ভাগৰ যিটো 5 আছিল, 4 5ক হৰণ কৰিবলৈ শিকাইছিলোঁ, 4 গুণ 4, এইটো 1 হ'ল ফল, 1 সমস্ত, আৰু 1 বাকী থাকিল 1 সমস্ত 4 ভাগৰ 1, এইদৰেও আমি লিখিবলৈ আগৰ ভিডিঅ'ত আমি শিকিছোঁ। এতিয়া আমি যেতিয়া এটা বস্তু 4 ভাগ কৰি 3 ভাগ লওঁ, এইটো 4 ভাগ কৰিলোঁ, 4 ভাগ কৰি 3 ভাগ, এই 1 ভাগ 2 ভাগ 3 ভাগ, আৰু এটা বস্তু 2 ভাগ কৰিলোঁ, 4 ভাগ কৰা নাই, ইয়াক আমি 2 ভাগ কৰিছোঁ, 2 ভাগ কৰি তাৰে 1 ভাগটো লৈছোঁ, এই ভাগটো। এতিয়া যোগ কৰিবলৈ দিগদাৰ হয়, যদি 4 ভাগেই কৰিলোহেঁতেন দুইটা তেতিয়া সুবিধা আছিল। এনেকুৱা সময়ত এইটো বস্তু কৰিলোঁ 4 ভাগ, এইটো বস্তু কৰিলোঁ 2 ভাগ, দুইটা সমান ভাগৰ কৰা উপায় আছে নেকি? দুইটা সমান ভাগৰ কৰিবলৈ যাওঁতে আমি এটা কাম কৰিব পাৰোঁ, ইয়াত ছবিটো দেখি বুজিছোঁ, এই 2 ভাগটো যদি আমি 2 ভাগ নকৰি এই 2 ভাগটোক আৰু দুটা ভাগ, মানে ইয়াৰ এটা ভাগ ইয়াৰো এটা ভাগ, মানে 2 ভাগকৈ 2 ভাগৰ 2টা পাৰ্ট, 2 দুগুণ যদি কৰিলোহেঁতেন, তেতিয়া এইটো দেখিবলৈ এইটো যিদৰে 4 ভাগৰ 3 নিচিনা দেখুৱাইছে, এইটো 4 ভাগৰ দৰে দেখা গ'লহেঁতেন। আগতে 4 ভাগৰ 2 ভাগ কৰোঁতে 2 ভাগৰ 1 বুলি কৈছিলোঁ, যদি আমি ইয়াক 2 দুগুণ কৰিলোহেঁতেন, 4 ভাগ কৰিলোহেঁতেন, তেতিয়া এই যিটো 1 ভাগ বুলি আমি কৈ আছিলোঁ 2 ভাগৰ, সিও 2টা ভাগ হৈ এই এটা ভাগ আৰু এই এটা ভাগ, 2টা ভাগ 4 ভাগৰ 2 হিচাপে দেখা গ'লহেঁতেন। মানে 4 ভাগৰ 3 আৰু 4 ভাগৰ 2, তেতিয়া আমি যোগ কৰিবলৈ ভাল হ'লহেঁতেন। 4 ভাগৰ তেতিয়া আমাৰ 3 ভাগ যোগ 2 ভাগ হ'ব 4 ভাগৰ 5, উত্তৰটো 1 সমস্ত 4 ভাগৰ 1, এইদৰে আমি কৰিব পাৰিলোহেঁতেন। এই যে 4 ভাগ আছিল আৰু ই 2 ভাগহে আছিল, আৰু আমি দুয়োটা বস্তুৱে 4 ভাগৰ দৰে কৰি ল'লোঁ, 2 ভাগৰ 1 এই ভগ্নাংশটো 4 ভাগৰ 2 দৰে লিখি ল'লোঁ। এই প্ৰক্ৰিয়াটো আমি এতিয়া বেলেগ এটা ক্ষেত্ৰত আকৌ চাম। এইটো আমাৰ এটা সুবিধা কৰি ল'লোঁ, বেলেগ এটা ক্ষেত্ৰত এইদৰে চাম। ধৰি ল'লোঁ এটা বস্তু আমি 3 ভাগ কৰিছিলোঁ, 3 ভাগৰ 1 ভাগ, আৰু এটা বস্তু আমি 5 ভাগ কৰিছিলোঁ, লৈছিলোঁ 5 ভাগৰ 2 ভাগ। এতিয়া আমি যদি ছবিৰে বস্তুটো আঁকো, এটা বস্তু আছিল, এইটো আমি 3 ভাগ কৰিছিলোঁ, ইয়াৰ লৈছিলোঁ 1 ভাগ, এই অংশটো ধৰি ল'লোঁ, আৰু এটা বস্তু আমি 5 ভাগ কৰিছিলোঁ, ইয়াকে 5 ভাগ কৰিব লাগিব। 5 ভাগ কৰিবৰ কাৰণে 1 2 3 4 5, আগৰ ভিডিঅ'ত কৈছোঁ যে ভাগ কৰিলে সমান হ'ব লাগিব, আমি ধৰি লৈছোঁ 5টা সমান ভাগ, 1 2 3 4 5, 5টা ভাগ আছে, আৰু ইয়াৰে আমি ল'লোঁ 2টা ভাগ, এইটো ভাগ আৰু এইটো ভাগ, এই 2টা ভাগ আছে। এতিয়া এই 3 ভাগৰ 1 ভাগৰ লগত এই 5 ভাগৰ 2 ভাগ যোগ কৰিবলৈ দিগদাৰ, এইটো হয়তো 5 ভাগৰ হোৱা হ'লে ভাল আছিল, বা এইটোও 3 ভাগৰ হোৱা হ'লে ভাল আছিল। কিন্তু এই 3টা বস্তুক আমি ইয়াত যেনেকৈ 2 ভাগ আছিল তাক 4 ভাগ কৰি ল'লোঁ, এইটোৰ লগত মিলাই ল'লোঁ। 3 ভাগক এনেকুৱা কোনো ভাগ কৰিব নোৱাৰোঁ যে 5 ভাগলৈ পৰিণত হয়, বা 5 ভাগক আমি 3 ভাগলৈ সজাব নোৱাৰোঁ। গতিকে আমি এনেকুৱা এটা পৰ্যায়লৈ আহোঁ যে এই 3টা ভাগক আৰু এনেকুৱা ভাগ কৰোঁ যাতে ইয়াতো আমি সেই 5কো কিবা এটা ভাগ কৰি সমান সংখ্যক ভাগলৈ 2টা ভাগ সমান হিচাপে দেখুৱাব পাৰোঁ। এই ক্ষেত্ৰত আমি যদি 3ৰ গুণিতকবিলাক চাওঁ, 3টা ভাগ আছিল, ইয়াত আমাৰ 3টা ভাগ আছিল, 3টা ভাগক আমি যদি ইয়াক 2 দুখৰকৈ ভাগ কৰোঁ, তেতিয়া 3 ভাগৰ 2 গুণ হ'ব 3টাৰে 2 দুখৰকৈ, 3 2 গুণ
6 ভাগ হ'ব সেই সময়ত 5কো যদি আমি দুভাগ কৰিবলৈ আৰম্ভ কৰোঁ 5 দুগুণ 10 হ'ব পিছে 6 ভাগ 10 ভাগ নিমিলে 3 গুণ কৰি চালে 9 ভাগ পোৱা যাব 5ত 15 ভাগ পোৱা যাব নাই 3ক যদি আমি 4 ভাগ কৰি কৰোঁ 12 ভাগ হ'ব 3টা দুখৰ যদি 5 ভাগ কৰোঁ 15 হ'ব দেখা গৈছে এই 3টা ভাগক আমি যদি 5টা ভাগ কৰোঁ আৰু এই 5টা ভাগক যদি সৰু সৰু 3টা ভাগ কৰি পেলাওঁ তেতিয়া আমি ইয়াতো 15টা পাম ইয়াতো 15টা পাম মানে এই 3 ভাগটোক আমি 1 2 3 4 5 ইয়াক আমি সৰু সৰু 5টা ভাগ কৰিলোঁ ইয়াতোকো আমি 5টা ভাগ কৰোঁ ইয়াকো 1 2 3 4 5 1 2 3 4 5 মানে মুঠ ইয়াত আটাইকেইটা ভাগ সমান হোৱা নাই কিন্তু এই 3 ভাগটোক আৰু 5 দুখৰ কৰি প্ৰতিটো 3 দুখৰ 5 দুখৰ কৰি 15 ভাগ কৰি পেলালোঁ আগতে যিটো এই কোণত আমাৰ এটা মাত্ৰ অংশ আছিলে সি এতিয়া সিও 5 দুখৰ হৈ 5লৈ পৰিণত হ'ল মানে এই যেটো আমি 3 ভাগৰ 1 বুলি কৈছিলো এই ভগ্নাংশটোক এতিয়া আমি ক'ব পাৰিম 15 ভাগৰ 5 বুলি মানে 3 ভাগৰ 1 মানেই হ'ল 15 ভাগৰ 5 সেইদৰে এই যেটো 5 ভাগ আছিল ইয়াক আমি সৰু সৰু 3টা ভাগলৈ ভাগ কৰিম এভাগ দুভাগ এনেকুৱা কৰিলো ইয়াকো 3 ভাগ কৰিলো একো 3 ভাগ কৰিলো এটো 3 ভাগ কৰিলো এটো 3 ভাগ কৰিলো মুঠ ইয়াকো 5টা ভাগক আৰু 3 ভাগ কৰাৰ কাৰণে ওপৰৰ আগৰ 2 ভাগটো 3 ভাগ হ'ব মানে এই ভগ্নাংশটো 5 ভাগৰ 2ৰ পৰা আমি 15 ভাগৰ 6 বুলি লিখিব পৰা হলো মানে 3 ভাগৰ 1 মানে যিমান 15 ভাগৰ 5 মানেও সিমান 5 ভাগৰ 2 মানে যিমান 15 ভাগৰ 6 মানে সিমান এতিয়া আমি ইয়াত যেনেকৈ আমি 4 ভাগৰ কৰিছিলো 3 আৰু 5ক এবাৰ 15 ভাগৰ আমি পৰ্যায়লৈ আনিলো এইটো যে আমি ভগ্নাংশ দুটাৰ যে হৰ দুটা একে কৰি ললো ইয়াৰ দ্বাৰা আমাৰ কি সুবিধা হ'ব সেইটো এতিয়া আমি পৰৱৰ্তী অংশত জানিব পাৰিম 3 ভাগৰ 2 লিখা হ'ল এটো 5 ভাগৰ 3 লিখি দিলো আগতকৈ অকমান বেলেগ হ'ল যি কি নহওক আমি বুজি পাম এই দুটা 3 ভাগৰ 2 আৰু 5 ভাগৰ 3 যোগ কৰিব লাগে যোগ কৰিবৰ কাৰণে 3 আৰু 5ৰ আসলতে আমি 3 আৰু 5ক একে হৰ বিশিষ্ট কৰিবলৈ যাওঁতে আমি 15 পালো 3 আৰু 5ৰ লসাগু আমি লসাগু দুইটা মৌলিক সংখ্যা যেতিয়া হয় তেতিয়া মৌলিক সংখ্যা দুটা পূৰণ কৰি পেলালে আমি তাৰ লসাগু পাওঁ 3 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা 3 5 গুণ 15 হ'ব লসাগু আমি ছুটি হৰণ কৰাৰ কোনো প্ৰয়োজন নাই ইয়াত যদি আমি 3 পাতিলোহেঁতেন 5 পাতিলোহেঁতেন 3 কো যদি 3 আমাক 3 হৰণ যায় 3 গুণ 3 কিন্তু 5ক নাযায় তাৰপিছত যদি আমি 5 গুণ 5 শেষত গৈ 3 5 গুণ 15 গুণ 15ই হ'ব 3 5 গুণ 15 এই ক্ষেত্ৰত আমি মৌলিক সংখ্যা থাকিলে এইদৰে কৰি থকাৰ কোনো প্ৰয়োজন নাই এটা 15 হ'বৰ কাৰণে 9 শিকাৰুসকলক এইদৰে শিকোৱা যায় যে 3 লগত 5 পূৰণ কৰিলে 15 হ'ব 2 লগতো 5 পূৰণ কৰা হোক 5ৰ লগত 3 পূৰণ কৰিলে 15 হ'ব 3 লগতো 3 পূৰণ কৰা হোক মানে 5ৰ যিদৰে 3 গুণ হ'ব ইয়াৰো 3 গুণ হ'ব 5ৰ 3 ভাগকৈ 15 ভাগ হ'ব আগৰ 3টোৰ 3 ভাগকৈ 9 ভাগ হ'ব তেতিয়া এইটো হৈ গ'ল 15 ভাগৰ 10 এইফালে হ'ল 15 ভাগৰ 9 এতিয়া যোগ কৰিলে 15 ভাগৰ 10 9 19 15 ভাগৰ 19 মানে 15 ভাগৰ 15তে এটা সম্পূৰ্ণ বস্তু হয় আৰু 4 ভাগ বাকি থাকিব এক সমস্ত 15 ভাগৰ 4 যিসকলে সৰু শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সুবিধাৰ কাৰণে দেখুৱাইছো 15 হৰণ কৰিলে 15 গুণ 15 হ'ব আৰু 4 বাকি থাকিব আগৰ মোৰ ভগ্নাংশৰ ধাৰণা ভিডিঅটো বুজি পোৱা সকলে এইটো মই ভাবো বহুত ধুনীয়াকৈ বুজি পাব কোনো জটিলতা নাপায় এই অংকটোকে আমি যদি এইদৰে পূৰণ কৰি কৰাটো এটা স্তৰ ইয়াতকৈ যদি ছাত্ৰজন বুদ্ধিৰ ক্ষেত্ৰত যদি আগুৱাই যায় তেতিয়া কিদৰে কৰিব দেখুৱাইছো তেতিয়া অলপ মানসিকভাৱে যিসকল প্ৰখৰ বুদ্ধিৰ তেওঁলোকে কিদৰে কৰিব তেওঁলোকে চিন্তা কৰিব যে 3 আৰু 5 দুইটাক আমি 15 কৰিম এইদৰে পূৰণ নকৰাকৈ তেওঁ এইটো 15 ভাগৰ 3 5 গুণ 15 5 2 গুণ 10 তেওঁ মনৰ ভিতৰতে অংকটো কৰিব পাৰে 5 3 গুণ 15 আৰু 3 পোনকৈ 3 3 গুণ 9 এনেকুৱা কৰিব পাৰে কৰি 15 ভাগৰ 19 হ'ব
আৰু এইটো হৰণ কৰিলে একে উত্তৰটো 1/15 আৰু ইয়াতকৈও যদি বুদ্ধি প্ৰখৰ হয় তেতিয়া কেনেদৰে কৰিব দেখুৱাইছো এই অংকটোকে 3/2 যোগ 5/3 তেওঁ মনতে ভাবি ল'ব যে আমি হৰ দুইটাৰে একে কৰিম 15 কৰিম 3 15 কেনেকৈ হ'ব ই 5 গুণ কৰিব লাগিব 3ক যদি 5 গুণ কৰো ওপৰৰ 2টো 5 গুণ হ'ব 2 5 গুণ 10 আমি কওঁ 3 5 গুণ 15 5 2 গুণ 10 এইদৰে আমি কৰো 3 5 গুণ 15 এইটো ঘৰণ হয় সেই 5টো আকৌ এই 2 ঘৰণ হয় আৰু 2 পূৰণ হয় 3 5 গুণ গল 5 2 গুণ 10 এইদৰে কৰো সেইদৰে আমি 5ৰ পৰা 15 কেনেকৈ হ'ল 5 3 গুণ হলে হয় সেই 3টো আমি ইয়াৰ লগত পূৰণ কৰিম 3 3 গুণ 9 যোগ 9 হ'ব মানে 15 এইটো 19 হ'ল আকৌ একেই উত্তৰটো 1/15 এইটো হ'ল উত্তৰ তো এইদৰে আমি লসাগু জানিলে দুটা ভগ্নাংশৰ হৰ দুটা আমি একে কৰিব পাৰো একে কৰি আমি লসাগু সহায়ত আমি ভগ্নাংশৰ যোগ কৰিব পাৰো সেইদৰে বিয়োগ অংক আমি কৰিব পাৰিম এইখিনিতে এটা প্ৰশ্ন দিছো 3 6 আৰু 8ৰ লসাগু কিমান এই উত্তৰটো কৰি হোৱাটছএপত বা গুগল ক্লাছৰুমৰ যোগেদি মোক দিব পাৰিব এতিয়া আমি ভগ্নাংশৰ বিয়োগ এটা চাওঁ 3/1 যোগ 5/2 বিয়োগ 15/4 ইয়াত যোগো আছে বিয়োগো আছে 3 5 15 তিনিটা সংখ্যা আছে ইহঁতৰ লসাগু উলিয়াব লাগে 3 5 15 অংক নকৰাকৈ আমি অলপ কৌশল খটাব পাৰো চাওঁ এই ডাঙৰ সংখ্যা কোন আছে 15 আছে 15ক 3ৰে হৰণ যায় নেকি যায় মানে 3ৰ যিখিনি গুণিতক উলিয়াম 3 6 9 এইদৰে গৈ থাকোঁতে এবাৰ 15টো ওলাবগৈ মানে 5ৰে হৰণ যায় নেকি যায় মানে 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 এসময়ত গৈ 15টো ওলাইছে 15 গুণিতকবিলাক 15ৰ পৰা আৰম্ভ হ'ব 15 2 15 গুণ 30 এইদৰে তিনিটা সংখ্যাৰ লসাগু উলিয়াবলগীয়া আছিলে লঘিষ্ঠ সাধাৰণ গুণিতক দেখিলো তাৰে দুটা সংখ্যাৰে ডাঙৰ সংখ্যাটো হৰণ যায় মানে এই ডাঙৰ সংখ্যাটো এনেকুৱা এটা সংখ্যা ইয়াৰ নিজৰ গুণিতক হোৱাৰ লগতে বাকি কেইটা সংখ্যাৰ গুণিতকটো এই 15টোৱেই সেই সংখ্যা যিটো আটাইতকৈ সৰু উমৈহতীয়া গুণিতক মানে 3ৰো গুণিতক 15 5ৰো গুণিতক 15 15 গুণিতক 15ই হ'ল তিনিটা সংখ্যাৰ লঘিষ্ঠ সাধাৰণ গুণিতক এইদৰে দুটা বা অধিক সংখ্যা থাকিলে ডাঙৰ সংখ্যাটোক যদি বাকি সংখ্যাবিলাকেৰে হৰণ যায় তেতিয়া এই ডাঙৰ সংখ্যাটোকে লসাগু হিচাপে ল'ব পাৰি পিছে প্ৰমাণ কৰি চাওঁ প্ৰমাণ কৰি দেখুৱালে বিশ্বাস হ'ব আমি 3 5 আৰু 15 লিখি ললো আটাইতকৈ সৰু মৌলিক 3 এনেকুৱা এটা সংখ্যা যি তিনিটাকে হৰণ যায় তিনিটাকে নাযায় 3 আৰু 15ক যাব 5 ৰাখি থলো 3 5 গুণ 15 আগতে কৈছিলো 5 মৌলিক কিন্তু দুটা 5 আছে আমি আৰু একবাৰ হৰণ কৰিম 5 গুণ 5 5 গুণ 5 1 গুণ 1 1 গুণ 1 1 5 গুণ 5 3 5 গুণ 15 আমি একৰ বিবেচনাই কৰিব নালাগে বাকি সংখ্যাখিনি 3 5 গুণ 15 যদি 15 হয় আমি লসাগু 15 ইয়াত পাতি ল'ব লাগিব মানে ভগ্নাংশটো 3/1 5/2 এই দুটা যোগ কৰি আকৌ 15 ভাগৰ এইটো বিয়োগ কৰিলে মুঠ যিটো উত্তৰ ওলাব 15 ভাগৰ হিচাপত ওলাব হিচাপে আমি দেখুৱাম তে 3ৰ ভগ্নাংশটো 15 ভাগ কেনেকৈ হ'বগে ইয়াৰ 5 ভাগ কৰিব লাগিব 3 5 গুণ 15 হ'ব 1ৰো 5 গুণ হ'ব 5 5ৰ পৰা 15 হ'বলে 3 গুণ 5 3 গুণ 15 সেই 3 2 গুণ 6 15 1 গুণ 15 1 4 গুণ 4 ইয়াৰ পৰা ইয়ালৈ এইদৰে 3 5 গুণ 5 1 গুণ 5 3 গুণ 3 2 গুণ 15 1 গুণ 1 4 গুণ এইদৰে এতিয়া আমি 15 ভাগৰ 5 6 যোগ কৰিলে 11 হ'ব 4 বিয়োগ কৰিব লাগিব 15 ভাগৰ 11 4 গ'ল থাকিল 7 15 ভাগৰ 7 হ'ব উত্তৰ এতিয়া এইদৰে আমি লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক জানিলে আমি ভগ্নাংশৰ হৰবিলাক একে কৰি আমি ভগ্নাংশৰ যোগ বিয়োগ কৰিব পাৰিম এই যে ভগ্নাংশ এটা ধৰি ললো 4 ভাগৰ
5 আছিল আন এটা ভগ্নাংশ 2 ভাগৰ 1 আছিল এই ভগ্নাংশ দুটা হৰ দুটা বেলেগ বেলেগ আমি এই 4 ভাগৰ 5ক এইদৰে 4 ভাগৰ 5 বুলি লিখি হৰ আৰু লবৰ লগত আমি কিবা পূৰণ কৰিম 2 ভাগৰ 1 লব হৰৰ লগত কিবা পূৰণ কৰিম এইদৰে ৰাখি থৈছো এই ভগ্নাংশটো হৰ আছিল 4 এই ভগ্নাংশৰ হৰ 2 দুইটাৰে হৰ একে কৰাৰ উপায় কি আছে আমি 2 আৰু 4 লসাগু লব লাগিব 4 ইয়াৰ ডাঙৰ সংখ্যা 4ক 2 ৰে হৰণ যায় গতিকে 4টোই হ'ব লসাগু আমি দুইটা ভগ্নাংশৰ হৰটো 4 কৰিব পাৰো লসাগু 4 হয়নে নহয় দেখুৱাই দিছো 2 আৰু 4 2 এগুণ 2 2 দুগুণ 4 মৌলিক হৈ গল আৰু আমি হৰণ কৰিব নালাগে 2 দুগুণ 4 4 হ'ব লসাগু এই ভগ্নাংশটোৰ 4 ভাগৰ 5 যেটো 2 ভাগৰ 1 দুইটাৰে একে যদি হৰ কৰিব বিচাৰো 2 আৰু 4 লসাগু উলিয়াই 4 কৰিব বিচাৰিম আমি এটো 4 কৰিম 2 4 কেনেকৈ হ'ব 2 দুগুণ 1ৰো হ'ব দুগুণ তেতিয়া 2 দুগুণ 4 হ'ল 1 দুগুণ 2 হ'ল 4 পৰা 4 হলে এগুণ কৰিলেই হ'ব ইয়াৰো এগুণ 1 5 গুণ 5 দেখিলো যেটো 4 ভাগৰ 5 ভগ্নাংশ আছিল আমি তাক এগুণ কৈ পূৰণ কৰি 4 ভাগৰ 5 এই ৰাখিলো 2 ভাগৰ 1 ভগ্নাংশ দুগুণ কৰি 4 ভাগৰ 2 লিখিলো এই দুইটা ভগ্নাংশৰ হৰ দুটা একে ইয়াত এই ভগ্নাংশ দুটা আমি পালো 4 ভাগৰ 5 আৰু 4 ভাগৰ 2 এই দুইটা ভগ্নাংশৰ হৰ দুটা একে হোৱা কাৰণে আমি ইহতকো সদৃশ ভগ্নাংশ এইদৰে আমি লসাগু জনাৰ পিছত ভগ্নাংশ দুটাক আমি সদৃশ ভগ্নাংশলৈ পৰিণত কৰিব পাৰিম ইয়াতো আসলতে আমি এই ভগ্নাংশ 3 ভাগৰ 1 টোক আমি 15 ভাগৰ 5 লৈ অনা বুজাইছে 5 ভাগৰ 2 টোক 15 ভাগৰ 6 কৰিলো 15 ভাগৰ 4 টোক 15 ভাগৰ 4 ৰাখিলো যেতিয়া ভগ্নাংশ তিনিটা সদৃশ হ'ল 15 ভাগৰ 5 15 ভাগৰ 6 15 ভাগৰ 4 মুঠ 5 6 11 4 বিয়োগ কৰি 7 অংকটো হ'ল বহু ছাত্ৰ ছাত্ৰীয়ে এইবিনেকুৱা অংক কৰিবলৈ খুব ভয় খায় মই ইয়াতে আৰু এটা কথা শিকাই দিওঁ ধৰি ললো এটা ভগ্নাংশ আমাৰ 3 ভাগৰ x আছিল আৰু এটা ভগ্নাংশ 5 ভাগৰ টুৱাইস x আছিল আৰু এটা 4x আছিল এনেকুৱা অংক হলে লৰাছলি আৰু টান পায় ভয় খায় একো চিন্তা কৰিবলগীয়া নাই তলৰ সংখ্যা কেইটা আমি লসাগু উলিয়ালো লসাগু উলিয়াই 3 এ 5 গুণ গল 5 এ x ক পূৰণ কৰিলে 5x গুণ এটো হলহেতেন 5x 5 এ 15 তিনিবাৰ গল 3 দুগুণ 6 এটো হলহেতেন টুৱাইস x ক পূৰণ কৰিলে 6x 15 এ 15 এবাৰ যাব একে 4 পূৰণ কৰিলে 4x ত 4x 5x 6x যোগ কৰিলে হলহেতেন 11x তাৰ পৰা বিয়োগ কৰিব লাগিব 4x 11x পৰা 4x গলে 7x এইদৰে x আহি গলে y আহি গলে লৰাছলি বিলাকে খুব ভয় খায় মই আজি ইয়াত আভাস হিচাপে দিলো আগলৈ এনেকুৱা ধৰণৰ আকৌ বেলেগ এটা ভিডিঅত মই শিকাবলৈ চেষ্টা কৰিম এতিয়ালৈকে আমি লসাগু কি শিকিলো লসাগু কিদৰে উলিয়াব লাগে ছুটি হৰণ নিয়মে হেতু শিকিলো আৰু ভগ্নাংশৰ যোগ বিয়োগত কিদৰে লসাগুৰ প্ৰয়োগ হয় লসাগুৰ ধাৰণা ব্যৱহাৰ কৰিবলগীয়া হয় হেতু আমি শিকিলো এতিয়া লসাগু উলিয়াওতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে কৰা ভুল কেইটামান উনুকিয়াই থব বিচাৰিছো ধৰি ললো 10 8 12 20 এইকেইটা সংখ্যাৰ লসাগু উলিয়াব লাগে এটো লসাগু উলিয়াওতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে ডাঙৰ দেখে যে 10কো 20কো 10ৰে হন যায় 10ৰে আৰম্ভ কৰি দিয়ে 10 গুণ 10 8 আহিলে 12 10 দুগুণ 20 ইয়াত 8 12 দুইটাকে 4ৰে হৰণ যায় 4ৰে আৰম্ভ কৰি দিলে 1 4 দুগুণ 8 4 3 গুণ 12 2 এইদৰে আগবাঢ়ে এনেকুৱা ধৰণে এটো আসলতে শুদ্ধ প্ৰক্ৰিয়া নহয় মৌলিক সংখ্যাৰ আৰম্ভ কৰিব লাগে এইদৰে কৰিব নালাগে 10 8 12 20 আমি মৌলিক সংখ্যা চাব লাগে মৌলিক সংখ্যা চাওতে আমি 2ৰে কৰিব পাৰো 2ৰে কৰিলে 2 5 গুণ 10 2 4 গুণ 8 2 6 গুণ 12 2 10 গুণ 20 আকৌ ইয়াক আমি 2ৰে চেষ্টা কৰিব পাৰো 5 ৰাখি দিলো হৰণ না যায় 2 দুগুণ 4 2 3 গুণ 6 2 5 গুণ 10 3 2 আৰু 3 5 এইবিলাক সকলোবিলাক মৌলিক সংখ্যা কিছুমানে এইকণত ভুল কৰে মই ইতিমধ্যে কৈ আহিছো দুটা 5 আছে অথচ মৌলিক সংখ্যা বুলি এৰি আহে দুটা 5 থাকিলে 5ৰে আমি আকৌ এবাৰ হৰণ কৰিম 5 গুণ 5 2 3 5 গুণ 5 এইদৰে আমাৰ লসাগু হল গৈ 3 দুগুণ 6 6 5 গুণ 30 2 30 গুণ 60 2 60 গুণ 120 হ'ব আমাৰ লসাগু যদি অংকটো এখাৰি নকৰিলেহেঁতেন তেতিয়া লসাগু হলহেঁতেন 2 দুগুণ 4 4 5 গুণ 20 2 20 40
340 120 আৰু 5 120 600 হ'লগৈহেঁতেন লসাগু 600 উলিয়ালে অংকটো বহুত ডাঙৰ হৈ যাবগৈ লঘিষ্ঠ আমি গুণিতকলৈ আহিব লাগিছিলে এটো লঘিষ্ঠ সাধাৰণ গুণিতক নহয় লঘিষ্ঠ 120 হে আৰু আমি এটা সহজ উপায় দিছো এটো অংক কৰোতে আমি হৰণ কৰিবলগীয়া আছে 10 8 12 20 আমি চাব লাগে দুইতকৈ ডাঙৰ কোনো মৌলিক সংখ্যাৰে হৰণ যায় নেকি ইয়াত 10 আৰু 20 দুইটাক 5 ৰে হৰণ যায় আমি 5 ৰে একবাৰ চেষ্টা কৰি লব পাৰো 5 2 গুণ 10 8 ঘৰত নাযায় ৰাখি দিলো 12 ৰাখি দিলো 5 4 গুণ 20 এবাৰ আমি 2 ৰে কৰিলো 2 গুণ 2 2 4 গুণ 8 2 6 গুণ 12 2 গুণ 4 2 ৰে 1 2 গুণ 4 2 3 গুণ 6 2 গুণ 2 এতিয়া আমাৰ অংকটো হ'ব 2 5 গুণ 10 2 10 গুণ 20 2 20 40 3 40 120 লহগু আমাৰ হ'ব তো এইদৰে আমি অলপ ডাঙৰ মৌলিক সংখ্যাৰেও আৰম্ভ কৰিব পাৰো ডাঙৰ মৌলিক সংখ্যা এটাৰে আৰম্ভ কৰিলে কেতিয়াবা আমাৰ এই লহগু উলিয়া অংকটো সোনকালে হয় সো এতিয়ালৈকে আমি লহগু ধাৰণা পুনৰবাৰ ইয়াত অভ্যাস কৰি দেখুৱালো সাধাৰণতে হোৱা ভুলখিনি দেখুৱালো ইয়াৰ লগত সংগতি ৰাখি পৰৱৰ্তী সময়ত আমি ভগ্নাংশৰ পাছৰ পাঠসমূহ আগুৱাই নিম ধন্যবাদ